বাধা সুৰক্ষাৰ অভয় নিদান। সেয়েহে নাই শংকা নাই সংশয় মনত। আজি অপৰাজেয় দানৱ আমি মহাবিক্ৰমী। কিন্তু ভাতৃ দাদা অতীপ্ত বাসনাই মনৰ হৰি সুনিদ্ৰাবোৰ একেই পিতৃ অদিতিৰ পুত্ৰই লাভ কৰি কটাইছে সন্মানৰ জীৱন। কিন্তু বঞ্চিত আমি দানৱ সমাজ পাইপৰ পৰা সদা লাঞ্ছিত নিছেন বুলি দেৱতাৰ হাতত। সেয়েহে দাদা হয় জ্যেষ্ঠ ভাতৃ মোৰ প্ৰতিশোধাৰ অনন্ত নলে দহিছে হৃদয় মোৰ। সেই কপটীয়া দেৱতা প্ৰদানত কৰি ৰাখি থম পাতালৰ অন্ধকূপত। কৰিবা দেৱতাক কপটীয়া বুলি। ও দেৱৰাজ, উত্তম দেৱৰাজ, বিনা যত্নে দৰ্শন লভিল তোমাৰ। দাদা অতদিনৰ প্ৰতীক্ষাৰ অন্ত পৰিল। ইন্দ্ৰক বন্দী কৰি অজুৰিল পাইপ নিজৰ। ধৈৰ্য ধৰা ভাতৃ, কাপুৰুষ নহওঁ আমি দেৱতাৰ দৰে, চোৰৰ দৰে নহয় পৰাক্ৰমেৰে কৰিম দেৱতাক অধিকাৰ কৰিম উচিত পাইপ আমাৰ। শুনা ভাতৃগণ, একেই পিতৃ ওৰস জাত আমি, দানৱ জননী দক্ষায়নী দানু স্নেহৰ দেৱমাতা। আইজ মই সন্ধিৰ বাৰ্তা লৈ দানৱ লোকলৈ। চিৰহদ্দ দেৱতাৰ এইয়া কি নবীন ষড়যন্ত্ৰ। দাদা নকৰিবা বিশ্বাস কপটীয়া ইন্দ্ৰৰ চলাই কথাত। মোৰো একেই মত ভাতৃ, তথাপিতো শুনিলো ইন্দ্ৰৰ অভিপ্ৰায় মনৰ কথা। হে দেৱৰাজ, কিবা হেতু তোমাৰে পৰৱৰ্তী নহয়। শুনা ভাতৃগণ, যদিহে পূৰণ কৰা মোৰ অভীষ্ট মনৰ, প্ৰদান কৰিম সৰগৰ অৰ্ধাংশ দানৱৰ বাবে। তাৰ অৰ্থ অতি পৰিষ্কাৰ। সূৰ্য লোকত আছে সুন্দৰী নাৰী, ধৰি আছে ছদ্মবে সূৰ্যৰ পত্নী। দেৱী সংজ্ঞা নহয়, দেৱী ছায়া। সূৰ্যৰ উত্তাপ সহিবলৈ যুগবল লাভৰ বাবে সংজ্ঞা দেৱী গ'ল মৃত্যু লোকলৈ। ৰাখি থৈ গ'ল তেওঁৰেই প্ৰতিবিম্ব দেৱী ছায়া আচৰিত গাহস্থ পালিবলৈ। ছায়া দেৱীক কৰি তোলা অৰ্ধাংগিনী দানৱ। কিন্তু সূৰ্যৰ ক্ৰোধৰ অগ্নিয়ে যে পলকতে আমাক ভস্ম কৰিব। পাহৰি নাযাব ভাতৃগণ, তোমালোকৰ শিৰত আছে মহাদেৱৰ অভয় বৰদান। তেন্তে সেয়ে হওক দেৱৰাজ, তোমাৰ প্ৰস্তাৱত সন্মতি কৰিলো প্ৰদান। দানৱৰ অৰ্ধাংগিনী। এতিয়া ব'লা ভাতৃগণ, শুভ কাৰ্যত হওঁ অগ্ৰসৰ। জয়